নমস্কাৰ, আপুনি চাই আছে লাৰ্নিং টেকে। আপুনি যদি চেনেলটোত নতুন আহিছে তেনে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেনে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো হৈছে মূলতঃ বিটিআৰ জিটিপিজিটি টেট সম্পৰ্কিত। আশা কৰিম আপোনালোকৰ ভিডিঅ'টো ভাল লাগিব আৰু ভাল লাগিলে নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। আপোনালোকলৈ মই এটা ভিডিঅ' আগবঢ়াইছিলোঁ। সেই ভিডিঅ'টো হৈছে বিটিআৰ জিটিপিজিটি ৰেজাল্ট সম্পৰ্কীয়, যিটো প্ৰায় মই 2 মাহমান আগতে আপলোড কৰিছিলোঁ। অৰ্থাৎ আপোনালোকৰ যেতিয়া জিটিপিজিটি পৰীক্ষা হৈছিলে, পৰীক্ষাৰ ঠিক 2-3 দিন পিছতে মই বিটিআৰ জিটিপিজিটি ৰেজাল্ট সম্পৰ্কে আলোচনা কৰিছিলোঁ, য'ত মই কৈছিলোঁ আপোনালোকৰ বিটিআৰ জিটিপিজিটি ৰেজাল্ট ফেব্ৰুৱাৰী মাহত দিয়াৰ সম্ভাৱনা আছে। আপোনালোকে মাজলৈ বহুতে কমেণ্ট কৰিছিলে যে বিটিআৰ জিটিপিজিটি ৰেজাল্ট আগতে দিব, অৰ্থাৎ ডিচেম্বৰ মাহতে দিব, নহ'লে জানুৱাৰী ফাৰ্ষ্ট উইকতে দিব। আৰু কথাটো কোৱাৰো কাৰণ আছিলে আপোনালোকৰ, কিয়নো মাজভাগতে আপোনালোকৰ অৰ্থাৎ প্ৰমোদ বড়ো ছাৰে এটা মন্তব্য কৰিছিলে, য'ত আমাৰ প্ৰমোদ বড়ো ছাৰে কৈছিলে বিটিআৰ জিটিপিজিটিৰ নিযুক্তি আপোনালোকৰ জানুৱাৰী মাহতে দিব। আপোনালোকৰ বিটিআৰ জিটিপিজিটিৰ নিযুক্তি যিহেতু জানুৱাৰী মাহতে দিব, অবভিয়াছলি আপোনালোকৰ নিশ্চয় ভাবিছিলে যে বিটিআৰ জিটিপিজিটি ৰিজাল্টখিনি আপোনালোকৰ ডিচেম্বৰ বা জানুৱাৰী ফাৰ্ষ্ট উইকতে দিব। আৰু এই সম্পৰ্কেও মই এটা ভিডিঅ' বনাইছিলোঁ, য'ত ময়ো আপোনালোকলৈ প্ৰমোদ বড়ো ছাৰৰ ক্লিপটো আগবঢ়াইছিলোঁ, য'ত স্পষ্টভাৱে সেই কথাখিনিকে কৈছিল। আমাৰ প্ৰমোদ বড়ো ছাৰে দিয়া কথাখিনি আচলতে মিছা হ'ল, কিয়নো আমাৰ জানুৱাৰী মাহো গুচি গ'ল, কিন্তু এতিয়ালৈকে আমাৰ বিটিআৰ জিটিপিজিটি ৰিজাল্ট নিদিলে। এতিয়া কোনটো মাহত আপোনালোকৰ বিটিআৰ জিটিপিজিটি ৰিজাল্ট দিব সেই বিষয়ে আলোচনা কৰিম। শেহতীয়াকৈ জানিব পৰা মতে, অৰ্থাৎ এইটো অফিচৰ পৰাই শুনিবলৈ পোৱা গৈছে, অফিচৰ পৰা। আশা কৰিম আপোনালোকে ভিডিঅ'টো ভালদৰে চাব। অফিচৰ পৰা শুনি পোৱা মতে যে আপোনালোকৰ বিটিআৰ জিটিপিজিটি ৰিজাল্টখিনি আপোনালোকৰ ফেব্ৰুৱাৰী মাহত দিয়াৰ সম্ভাৱনা আছে। আৰু আপোনালোকৰ কামখিনি এতিয়ালৈকে সম্ভৱতঃ শেষ হোৱা নাই, শেষ অৱস্থাত আছে। আপোনালোকে জানে যিহেতু আপোনালোকৰ ইলেকশ্যনটো বহুত আগতে হোৱাৰ কথা আছিলে, অৰ্থাৎ আপোনালোকৰ এপ্ৰিলত হোৱাৰ কথা আছিলে, কিন্তু আপোনালোকৰ ইলেকশ্যনখিনি যিহেতু ছেপ্টেম্বৰ মাহত দিলে, সেইকাৰণে হয়তো আপোনালোকৰ ৰিজাল্টৰ ডেটখিনি পিছুৱাই দিছে। আপোনালোকে আশা কৰিব পাৰে ফেব্ৰুৱাৰী মাহত আপোনালোকৰ ৰিজাল্টখিনি দিব। কিন্তু যদিও বা আপোনালোকৰ ৰিজাল্টখিনি দিয়াৰ পিছত ইমান সময় নালাগে ভেৰিফিকেশ্যনত মাতিবলৈ, তথাপি হয়তোবা এনেকুৱা হ'ব পাৰে আপোনালোকৰ ভেৰিফিকেশ্যনৰ ডেটখিনিও হয়তো ৰিজাল্ট দিয়াৰ পিছতো আৰু অলপ পিছুৱাই লৈ যোৱাৰ সম্ভাৱনা আছে। কিয়নো আপোনালোকে ইতিমধ্যে জানে যে অসম জিটিপিজিটি টেটো হৈ গ'ল, অসমত এডিআৰই পৰীক্ষাখিনিও হৈ গ'ল। তাতে আপোনালোকৰ যিহেতু এডিআৰই পৰীক্ষা বহুত আগতে হৈ গৈছিলে, বিটিআৰ জিটিপিজিটি পৰীক্ষা 19 জানুৱাৰীত হৈ গ'লে, কিন্তু তথাপি সকলোখিনি পৰীক্ষাকে মাৰ্জ কৰি লৈ আপোনালোকৰ 10 মে'ত আপোনালোকৰ এপইণ্টমেণ্ট দিয়াৰ কথা আছে। ঠিক সেইদৰে হয়তোবা আমাৰ প্ৰমোদ বড়ো ছাৰেও আপোনালোকৰ কাৰণে নিৰ্দিষ্ট এটা দিন ঠিক কৰিব পাৰে, য'ত আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4ৰ লগতে আপোনালোকৰ জিটিপিজিটি আৰু লগতে এলপি ইউপিৰ সকলোখিনি হয়তো মাৰ্জ কৰি দিয়াৰ সম্ভাৱনা আছে। এতিয়া শুনিবলৈ পোৱা মতে সম্ভাৱনা আছে, নাজানো সঁচাকৈ সম্ভাৱনা আছে নে নাই, অৰ্থাৎ মাৰ্জ কৰিব নে নাই। কিন্তু তথাপি আপোনালোকে বিটিআৰ জিটিপিজিটি ৰিজাল্টৰ কাৰণে আপোনালোকে ফেব্ৰুৱাৰী
ডেটটো আপোনালোকে এক্সপেক্ট কৰিব পাৰে, অৰ্থাৎ আপোনালোকৰ ৰিজাল্টখিনি ফেব্ৰুৱাৰীত দিয়াৰ সম্ভাৱনা আছে। আৰু তাৰপিছত আপোনালোকৰ অসম JTBGTৰ ৰিজাল্টখিনি আপোনালোকৰ মাৰ্চ মাহত দিয়াৰ সম্ভাৱনা আছে। মাৰ্চত নহ'লে এপ্ৰিলৰ ফাৰ্ষ্ট উইকত দিয়াৰ সম্ভাৱনা আছে। লগতে আপোনালোকৰ এডিআৰ ৰিজাল্টখিনিৰ কথাখিনিতো কৈছে, অসম এডিআৰ ৰিজাল্টখিনিৰ কথাটো আপোনালোকে ইতিমধ্যে জানে, ফেব্ৰুৱাৰীত লাষ্ট উইকত অথবা মাৰ্চৰ ফাৰ্ষ্ট উইকত দিব। চ' আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। যদি আগন্তুক কোনোবা ধৰণৰ খবৰ পাওঁ, অৰ্থাৎ BTRৰ অফিচৰ পৰা যদি কোনোবা ধৰণৰ খবৰ পাওঁ আপোনালোকৰ JTBGT সম্পৰ্কীয়, তেনেহ'লে নিশ্চয় মই আপোনালোকলৈ শ্বেয়াৰ কৰিম।